নতুন দিল্লীত বিজেপিৰ মত বিনিময় অনুষ্ঠান দিল্লীবাসী অসমীয়াৰ সৈতে বৈঠকত মিলিত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত বিজেপি নেতাৰ এটা দল অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘৰিটাই দিল্লীত থকা অসমীয়া দল সংগঠনৰ নেতৃত্বৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনা কৰে বিজেপি নেতাসকলে আমাৰ নিজৰ এটা মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তিসকলৰ লগত বিভিন্ন সংস্থাৰ বিভিন্ন লোকৰ লগত আমি মনৰ কথা পাতিছোঁ অসমৰ উন্নতিৰ কথা পাতিছোঁ ভাষা সংস্কৃতি উন্নয়ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে কেনেকৈ কাম আগবাঢ়ি গৈছে তেওঁলোকৰ আমাৰ প্ৰতি কি উপদেশ আছে বা দিল্লীৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি ইত্যাদি কথা পাতিছোঁ বিশেষকৈ ৰাজনৈতিক কোনো আলোচনা হোৱা নাই কিন্তু এইটো ঠিক যে আমি এইদৰে লাহেকৈ কাইলৈ পৰহিলৰ পৰা আগবাঢ়িম আমাৰ ইয়াত বৃহৎ সংখ্যক অসমবাসী অসমৰ ৰাইজ আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আছে গতিকে আমি ভাবোঁ যে কাইলৈৰ পৰাই আমাৰ তেওঁলোকৰ সৈতে মানুহৰ ঘৰে ঘৰে গৈ আমাৰ চুবুৰে গৈ আমি মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাম আমাৰ দলৰ 15জনীয়া দল এটা দিল্লীলৈকে আহিছে দলৰ বিভিন্ন দায়িত্বত থকা সুন্দৰভাৱে দিল্লীত কাম কৰি থকা বা দিল্লীৰ কামৰ এক্সপিৰিয়েঞ্চ থকা বহুত মানুহ আমাৰ ইয়ালৈ আহিছে আৰু প্ৰত্যেকেই দিল্লী নিৰ্বাচনত বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে তাৰ লগে লগে আমাৰ ডাঙৰ লক্ষ্যটো হ'ল যে আমাৰ দিল্লীত যিসকল প্ৰবাসী অসমীয়া বা উত্তৰ পূৰ্বাঞ্চলৰ লোক আছে তেখেতসকলক ব্যক্তিগতভাৱে লগ কৰা তেখেতসকলৰ লগত আলাপ আলোচনা কৰা